মৃদঙ্গমে তেওঁৰ হৃদস্পন্দন। শ্ৰী তিৰুৱাৰুৰ ভক্তবৎসলম। পদ্মশ্ৰী 2026। তিৰুৱাৰুৰ 18শ শতিকাত কৰ্ণাটক সংগীতৰ ত্ৰিমূৰ্তি সংগীত মুমূৰ্তিৰ জন্মস্থান। মই এক সংগীতৰ পৰিৱেশত ডাঙৰ হৈছিলোঁ। মোৰ মা তিৰুৱাৰুৰ তাঞ্জাৱুৰ অঞ্চলৰ এগৰাকী নিপুণ সংগীতজ্ঞ আছিল। মাত্ৰ 1.5-2 বছৰ বয়সতে দেউতাৰ অনুপস্থিতি অনুভৱ কৰিছিলোঁ। কোৱা হয় যে এগৰাকী মাতৃ পবিত্ৰ মন্দিৰৰ দৰে, আৰু এই কথা মোৰ জীৱনত একেবাৰে সত্য বুলি প্ৰমাণিত হ'ল। মায়ে নিজৰ 3জন ভাতৃ আৰু আমাৰ দায়িত্ব লৈছিল, সৰু সৰু সংগীত অনুষ্ঠান পৰিৱেশন কৰি। প্ৰতিদিনে পুৱা শিশু ভক্তবৎসলমে মাতৃ আনন্দৱল্লীৰ প্ৰাৰ্থনা আৰু ভক্তিমূলক গীতৰ মধুৰ শব্দত সাৰ পাই উঠিছিল। সংগীতত তেওঁ মন্ত্ৰমুগ্ধ হৈ পৰিছিল। মাকে তেওঁক সংগীত শিকাবলৈ ধৰিলে। এই প্ৰাৰম্ভিক শিক্ষাই তেওঁৰ আজীৱন সংগীত যাত্ৰাৰ সুদৃঢ় ভেটি হৈ পৰিছিল। অলপ সময়ৰ ভিতৰতে তেওঁ মাক আৰু মামাকৰ সৈতে স্থানীয় অনুষ্ঠানত সংগত কৰিবলৈ আৰম্ভ কৰে। মোৰ মামা তিৰুৱাৰুৰ কৃষ্ণমূৰ্তি, তেওঁক জোৰ কৰি তেওঁৰ পৰা মৃদংগম শিকিলোঁ। তেওঁ মোক শিকাব বিচাৰিছিল যদিও তেওঁ দ্বিধাবোধ কৰিছিল। সংগীতজ্ঞসকলৰ স্থিৰ আইন আছিল। তেওঁ নিবিচাৰিছিল যে ময়ো তেওঁ যি সংগ্ৰামৰ মাজেৰে পাৰ হৈছিল সেই সংগ্ৰামৰ সন্মুখীন হওঁ। সেই সময়লৈকে চেন্নাই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এক প্ৰধান কেন্দ্ৰত পৰিণত হৈছিল। দেশৰ মহান পণ্ডিত আৰু শিল্পীসকলে তাত বসতি স্থাপন কৰিছিল। যেতিয়া মাদ্ৰাজলৈ আহিলোঁ, মই কাকো চিনি পোৱা নাছিলোঁ আৰু কোনো সমৰ্থনো নাছিল। মায়েও মোৰ লগত আহিবলৈ দ্বিধাবোধ কৰিছিল। সৰু কোঠা এটা ভাড়া কৰি বহুত বুজাই বঢ়াই তেওঁক লগত লৈ আহিলোঁ। মোৰ বাবে তেওঁ যি ত্যাগ কৰিছিল সেয়া কল্পনাৰ বাহিৰত। মোৰ স্বাৰ্থত তেওঁ সেই সৰু কোঠাটোৰ জীৱনৰ লগত খাপ খাই পৰিল। আমি এটা কলনীত আছিলোঁ য'ত সৰু সৰু ঘৰবোৰ ইটোৱে সিটোৰ লগত সংলগ্ন আছিল। ওচৰ চুবুৰীয়াক অশান্তি দিব বিচৰা নাছিলোঁ, গতিকে খিৰিকীবোৰত ডাঠ পৰ্দা লগাই কোঠাটো শব্দ নিবাৰণ কৰি ঘণ্টাৰ পিছত ঘণ্টা মৃদংগমৰ অভ্যাস কৰিছিলোঁ। একেবাৰে 10 বছৰ এইটোৱে আছিল মোৰ দৈনন্দিন কাম। এবাৰ হোৱাইট হাউচত পৰিৱেশনৰ সময়ত প্ৰখ্যাত গায়ক ML বসন্ত কুমাৰীক কপালৰ পৰা পৰম্পৰাগত বিভূতি চিহ্ন আঁতৰাই দিবলৈ আয়োজকসকলে অনুৰোধ জনায়, কিন্তু ভক্তবৎসলম অমান্তি হ'ল। তেওঁৰ বাবে সেয়া আছিল তেওঁৰ পৰিচয় আৰু বিশ্বাসৰ প্ৰতীক, আৰু তেওঁ গৌৰৱেৰে পৰিৱেশন কৰিছিল। 1992 চনত বাৰ্চিলোনা অলিম্পিকত পৰিৱেশন কৰাৰ লগতে পৰৱৰ্তী সময়ত মহান মেণ্ডলিন শিল্পী শ্ৰীনিবাসক বিশ্বমঞ্চত সংগ দিছিল। প্ৰখ্যাত সংগীতজ্ঞসকলৰ সহযোগিতাত ভক্তবৎসলম ভাৰতীয় সংগীত জগতত এক অনন্য পৰিচয় হৈ পৰিছিল। এজন উদ্ভাৱনীমূলক শিল্পী হিচাপে তেওঁ বিশাল তালবাদ্যসমূহৰ সৈতে অনন্য পৰিৱেশন ৰচনা কৰিছিল, যিবোৰ পৰিৱেশন আগতে কেতিয়াও শুনা নাছিল। তেওঁ নিজৰ প্ৰতিষ্ঠান লয়া মাদুৰা স্কুল অফ মিউজিকৰ জৰিয়তে হাজাৰৰো অধিক ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিছে। যি জ্ঞান শিকাৰ যোগ্য সম্পূৰ্ণ ভক্তিৰে শিকক, আৰু তাৰ পিছত গোটেই জীৱন সেই নীতি অনুসৰি আচৰণ কৰক। সংগীত মোৰ উৎসাহত আছে। মই মোৰ পৰৱৰ্তী জীৱনতো মৃদংগম বজাব বিচাৰোঁ। শ্ৰী তিৰুৱাৰুৰ ভক্তবৎসলম। পদ্মশ্ৰী 2026।